নেতৃত্ববৃন্দ, উপস্থিত ছাত্র যুবক যুবতী ও রাইজ, আজ আমার সভাপতি মণ্ডলীয়ে আজিৰ অনুষ্ঠানত মূল প্ৰস্তাৱ পাঠ কৰাৰ বাবে নিৰ্দেশ আগবঢ়াইছে। আমি আজিৰ এই মূল প্ৰস্তাৱখিনি আপোনালোকৰ আগত পাঠ কৰি শুনাইছো। আয়োজিত গণ অভিৱৰ্তনে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ হাটশিংমাৰী মানকাছাৰ ঝঞ্জনী সংযোগী বিধ্বস্ত ৰাজপথৰ লগতে জিলাৰ বিভিন্ন অঞ্চলত জৰাজীৰ্ণ আৰু আন্তঃৰাজ্যিক সীমাৰে আগুৰি থকা আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাখনৰ ভৌগোলিক সীমাবদ্ধতাৰ উপৰি ৰাজ্য চৰকাৰৰ উপেক্ষা আৰু অৱহেলাই সকলো সীমা চেৰাই গৈছে। জিলাৰ বিধ্বস্ত ৰূপে তাৰেই নিদাৰুণ অত্যন্ত পৰিতাপৰ বিষয় যে জিলাখনৰ এই গুৰুত্বপূৰ্ণ পথছোৱা সীমাহীন গৰ্তেৰে ভৰপূৰ ৰাজপথ বুলি কোৱা নাযায়। এই পথছোৱা দীৰ্ঘ 15-20 বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাতেই আছে। মাজে সময়ে মেৰামতিৰ নামত ঠেকা ভাওনাহে অনুষ্ঠিত হয়। ৰাস্তাৰ ওপৰত সামান্য প্ৰলেপ দি ৰাইজক আভুৱা ভৰাৰ চেষ্টা কৰা হয়। এই পথ মেৰামতিৰ কামতো অনিয়ম দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰাস্তা ঘাটৰ এনে দুৰৱস্থাৰ কাৰণে সাধাৰণ ৰাইজৰ লগতে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ কণমানি শিশুৰ পৰা কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু সৰ্বস্তৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত অভাৱনীয় দুৰ্ভোগ ভুগিব লগা হৈছে। বেমাৰ আজাৰত ভুগি থকা সুস্থ মানুহে ৰাজপথত জমৰ যাতনা ভুগিব লগা হয়। উল্লেখনীয় যে জিলাখনৰ জীৱন ৰেখা স্বৰূপ এই ৰাস্তাটোৰ লগতে ভিতৰুৱা ৰাস্তাবোৰৰ জৰাজীৰ্ণ অৱস্থাই সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে। চৰকাৰে যান বাহনৰ ওপৰত মাৰাত্মক হাৰত কৰৰ বোজা জাপি দিছে, যাৰ অশুভ পৰিণাম সৰ্বসাধাৰণ ৰাইজে কঢ়িয়াই ল'বলৈ বাধ্য হৈ আছে। আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ পৰা ৰাজ্য চৰকাৰে যাত্ৰীবাহী আৰু ব্যক্তিগত বাহনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি আছে, অথচ মোকদ্দমা নিষ্পত্তিৰ অজুহাতত এইদৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পৰা বিৰত আছে। চৰকাৰৰ সদিচ্ছা থাকিলে সংশ্লিষ্ট সকলো পক্ষক যুক্ত কৰি এই বিবাদৰ নিষ্পত্তি কৰিব পাৰিলেহেঁতেন। আজি অত্যাধুনিক বিজ্ঞান প্ৰযুক্তিৰ দিনত চৰকাৰ তথা জিলা প্ৰশাসনৰ আৰু জনপ্ৰতিনিধিসকলৰ ভূমিকা অত্যন্ত হতাশাজনক আৰু এয়া নিঃসন্দেহে গৰিহণাৰ যোগ্য। এনে পৰিস্থিতিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাহিৰে গত্যন্তৰ নাই। জিলাৰ সকলো অংশৰ ৰাইজক ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৈ গণ আন্দোলন গঢ়ি তুলি চৰকাৰক বাধ্য কৰিব লাগিব। আজিৰ এই অভিৱৰ্তনে শক্তিশালী গণ আন্দোলন গঢ়ি তোলাৰ বাবে জিলাৰ সৰ্বস্তৰৰ ৰাইজক আহ্বান জনায়। অভিৱৰ্তনে গভীৰ ক্ষোভ ব্যক্ত কৰি কয় যে জিলাখনৰ ভিতৰত আন্তঃযাতায়াতৰ সুবিধা, বিশেষকৈ ছাত্ৰৰ ব্যৱস্থা নথকাটো যে কিমান লজ্জাজনক সেই কথাটো ভোটকৰো আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকল আৰু প্ৰশাসনিক কৰ্মকৰ্তাসকলে বুজিও নুবুজাৰ ভাও ধৰি আছে। এই অভিৱৰ্তনে জিলাখনৰ গুৰুত্বপূৰ্ণ ঠাইত সংযোগ কৰি বাছ পৰিষেবা চালু কৰাৰ দাবী জনায়। আমাৰ ইয়াত এই যে ৰাস্তা ঘাটৰ যিটো অসুবিধা চলি আছে আমাৰ জিলাত, বিশেষকৈ হাটশিংমাৰীৰ পৰা ঝঞ্জনীলৈকে এই যে ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা, এই ৰাস্তাটো পুনৰ নিৰ্মাণৰ দাবীত আমাৰ ইয়াত ছাত্ৰ সংগঠন AIDSO, যুৱ সংগঠন AIDYO আৰু মহিলা সংগঠন AIMSS যুক্তভাৱে আজি এই অভিৱৰ্তনৰ আয়োজন কৰিছে। এই অভিৱৰ্তনৰ মাজেৰে আমি জিলা প্ৰশাসন তথা চৰকাৰক এই দাবী জনাব খুজিছোঁ যাতে অতি সোনকালে এই ৰাস্তাটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰে আৰু
আমি আজি এই অভিৱৰ্তনৰ যোগেদি আৰু কিছু কাৰ্যসূচী ঘোষণা কৰিবলৈ লৈছোঁ যে চৰকাৰে যদি এই দাবী পূৰণ নকৰে বা ৰাস্তাটো পুনৰ নিৰ্মাণৰ কামৰ ঘোষণা নকৰে মানে পৰ্যায়ক্ৰমে আৰু বৃহত্তৰ আন্দোলন গঢ়ি তোলা হ'ব।